পঞ্চাঞ্চল আহিন মাহ শুক্লা দশমী তিথি নগাঁও জিলা বৰদোৱা আলিপুখুৰীৰ নাম এঠাইত শংকৰদেৱৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম কুহুম বৰগোহাঁই আৰু মাতৃৰ নাম সত্যসন্ধ্যা। শিৱক আৰাধনা কৰি জন্ম লাভ কৰাৰ বাবে তেখেতৰ নাম শংকৰ। সন্তানাম দলয় গোষ্ঠী গণনা কৰি নৱজাতকৰ গুপ্ত নাম ৰাখিলে গংগাধৰ। তেওঁ গণি পাৰি চাই ক'লে, নৱজাতকৰ গাত এনে এক মহাত্মা আছে, যাৰ জৰিয়তে এই অসমত বহুতো প্ৰাণীয়ে মুক্তিৰ পথ বিচাৰি পাব। শংকৰদেৱৰ সৰুতে পিতৃ মাতৃ বিয়োগ হোৱা বুঢ়া জ্যেষ্ঠে তুলি তালি ডাঙৰ দীঘল কৰে। শংকৰদেৱৰ বহুতো অলৌকিক কাহিনী শুনিবলৈ পোৱা যায়। শংকৰদেৱৰ জন্মৰ দিনা দেৱী মূৰ্তি ধুলি পৰে আৰু চাকি বন্তি নুমাই যায়। শংকৰদেৱৰ পেহীয়েকে অস্বস্তি গাই কোলাত তুলি ধৰা মূৰ্ছা গৈ মাটিত ধুলি পৰিল। বুঢ়া জ্যেষ্ঠে শংকৰক শুৱাই থৈ ঘৰুৱা কামত ব্যস্ত আছিল। এটা প্ৰকাণ্ড ফেট চলি আহিল শংকৰৰ মূৰত ফনা ধৰি আছিল। এদিন শংকৰে ব্ৰহ্মপুত্ৰ নৈ সাঁতুৰি ইপাৰ সিপাৰ হৈছিল আৰু ডুব মাৰি একতাকৈ চুৰ ধৰি আনিছিল। কেতিয়াবা পানীৰ তলত বহু সময় কটাইছিল। আন এদিনাখনৰ কথা, শংকৰদেৱে লৌৰীয়া ঘূৰিফুৰোতে এটা প্ৰকাণ্ড বনৰীয়া ষাঁড় গৰুক খেদিবলৈ আহিল। সগাই পলাল, কিন্তু শংকৰদেৱে নপলাল। শংকৰদেৱে শিঙত ধৰি বগৰাই মাটিত পেলাই দিলে। এদিন শংকৰে ভোক ভোকলি থাকোঁতে ভেকুলীৰ হাত এখন ভাঙি গ'ল। শংকৰদেৱে কিন্তু কি আচৰিত, শংকৰদেৱে চুই দিয়া ভেকুলীৰ ভঙা হাতখন যোৰা লাগি আগৰ দৰে হৈ গ'ল। শংকৰদেৱে এদিন খেলি থাকোঁতে চন্দন নামৰ ল'ৰাটোৰ কাপোৰ ছিঙি গ'ল। শংকৰদেৱে কি নহ'ল বুলি চুই দিয়া চন্দনৰ ফটা কাপোৰ যোৰা লাগি আগৰ দৰে হৈ গ'ল। বুঢ়া জ্যেষ্ঠে শংকৰক 12 বছৰ বয়সত মহেন্দ্ৰ কন্দলীপুৰত নাম লগাই দিলে। শংকৰদেৱে পঢ়াত বৰ চোকা আছিল। পঠলা চিঠি আকাৰিকাৰ নোহোৱাকৈ এখন কবিতা ৰচনা কৰিছিল, যাক কোমল গীত বুলি কোৱা হয়। কৰতল কমল কমলদল নয়ন ভয়ধৰ দশন গগন বন শয়ন নভ্ৰে নভ্ৰে পৰ সতত অভয়নল ভয় মম হৰ সততয় কৰতল পৰ কৰ হত দশ বদন খগচৰ নগদন ফণদন শয়ন জগতক পৰ ভয় তৰ্ণ পৰপদলয় কৰ কমলজ নয়ন পৰপদলয় কৰ কমলজ নয়ন। এদিকে শুনি মহেন্দ্ৰ কন্দলী আচৰিত হৈ শংকৰক ওঝা ছাত্ৰ পাতি দিলে। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। জয় গুৰু শংকৰ বাবু না কৰ যাকেই নাই কেউ পাম তোহাই চৰণ কৰিলো শত কোটি বাৰক কৰ প্ৰণাম বাৰক কৰ প্ৰণাম কোটি কোটি গৰ অপৰাধনিতে কৰয় আমি দূৰা হয় হে হৰি মমতা হয়ে নমানি খমিয় কৃপাময় ৰাম খমিয় কৃপাময়। কৃষ্ণ। ভেড়াবাটি